নমস্কাৰ সকলোকে মই তোমালোকক ক্লাছ 10ৰ 14.3 লেচনৰ মই লাষ্ট ভিডিঅ'টোত 14.3 মই 4টামান অংক কৰাইছিলোঁ। আজি আৰু 3টামান অংক আছে। মই এই 3টা কৰি এইটো লেচন শেষ কৰিম আৰু শেষ কৰিলে তোমালোকৰ পৰিসংখ্যা পাৰ্ট 2 গোটেইকেইটা লেচন 14.1, 14.2 আৰু 14.3 এই 3টা লেচনৰ অংক হৈ যাব। তোমালোকে চাবা, এইখিনি চালে বুজি পাবা মই ভাবোঁ। ঠিক আছে, মই 14.3 লেচনৰ 6 নম্বৰ অংকটো আজি কৰিব চেষ্টা কৰিছোঁ। 14.3 6 নম্বৰটো পেজ নম্বৰ কৈ দিছোঁ, পেজ নম্বৰ 334। পেজ নম্বৰ কিমান আছে? 334। প্ৰশ্নটো কৈছিলে এনেকুৱা যে এখন স্থানীয় টেলিফোন ডায়েৰীৰ পৰা এশজন ব্যক্তিৰ উপাধি জাতিচিকভাৱে লোৱা হ'ল আৰু উপাধিবোৰত থকা ইংৰাজী বৰ্ণমালা আখৰৰ সংখ্যা বাৰম্বাৰে বিভাজন কৰি তলত দিয়া হ'ব। এনেকুৱা দিয়া আছে আখৰৰ সংখ্যা আৰু উপাধিৰ সংখ্যা। তো আখৰ সংখ্যা 1 to 4 এইটো শ্ৰেণী অন্তৰাল বুলি ধৰি লৈছোঁ। 1 পৰা 4, 4 পৰা কি দি আছে 7, 7 পৰা কি 10, 10 পৰা কি দি আছে 13, 13 পৰা কি দি আছে 16, 16 পৰা কি দি আছে 19, এইখিনি দি আছে। ঠিক আছে, এইখিনি দি আছে আৰু বাৰম্বাৰখিনি দি আছে 3, 6, 30, 40, 30, 40, 16, তাৰপিছত 4, তাৰপিছত 4। ইয়াত n ইকুৱেল টু গোটেইকেইটা যোগ কৰিলে কিমান হ'ব? 1 হ'ব। গোটেইকেইটা যোগ কৰিলে কি হ'ব? 1 হ'বলৈ আমাক কৈ দিছে যে ইয়াৰ কি ওলাব লাগে? বহুলক বোলে ইয়াৰ কি ওলাব লাগে? মধ্যমা। তো মধ্যমাটো কি হ'ব কেনেকৈ ওলাই চোৱা। তো প্ৰথম ঘৰটোত লিখিবা শ্ৰেণী অন্তৰাল, ছেকেণ্ড ঘৰটোত লিখিবা বাৰম্বাৰতা। এইখিনি মান তোমাক দিয়াই আছে, এইখিনি মান তুমি চাই লিখিবা। খালি তুমি নতুনকৈ ওলাব লাগিব সঞ্চয় বাৰম্বাৰতা। তো সঞ্চয় বাৰম্বাৰতা কেনেকৈ ওলাই মই কৈছিলোঁ আপুনি ভিডিঅ'টো। এইটো 6 হ'লে এইটো 6 হ'ব। 30 আৰু 6 যোগ কৰিলে কিমান হ'ব? 36 হ'ব। 36 আৰু 6 যোগ কৰিলে 76 হ'ব। 76 হ'লে 6 12 9 কিমান হ'ব? 92 হ'ব। 92 আৰু 92 আৰু 4 কৰিলে 96 হ'ব। 96 4 কৰিলে কি হ'ব? 100। তাৰমানে ইয়াত যিটো যোগ কৰিলে গোটেইখিনি যোগ কৰিলে 100 হৈ যদি ইয়াতো লাষ্টত কি ওলাব? 100 ওলাব লাগিব। ঠিক আছে, 100 নোলাওঁতে ভাবিব ইয়াত যোগ কৰোঁতে ভুল হৈছে। তো n ইকুৱেল টু কিমান ওলাম? 100। n ইকুৱেল টু 100 ওলালে n/2 মানে কি হ'ব? 100/2 হ'ব। 100/2 মানে কিমান হ'ব? 50 হ'ব। n মানে যে 100 হয়, 100/2 50। এতিয়া তুমি চাব লাগিব যে 50 সংখ্যাটো কোন দুটা সংখ্যাৰ মাজত থাকে। তো 50 সংখ্যাটো 36 আৰু তাৰ মাজত থাকিব, তো 76ৰ মাজত থাকিব। তুমি তাত চাব লাগিব। তো 76 আৰু 76ৰ মাজত যি থাকে তলৰ সংখ্যাটো ল'বা, তলৰ সংখ্যাটো আহি যাব। তাৰমানে মধ্যমা শ্ৰেণী 7ৰ পৰা কিমান হ'ব? 10। তো লিখিবা ইয়াতে নিৰ্ণয় মধ্যমা শ্ৰেণী। নিৰ্ণয় লিখিব নালাগে, এনেকৈ লিখে এতেকে মধ্যমা শ্ৰেণী। মধ্যমা শ্ৰেণীটো 7ৰ পৰা কিমান হ'ব? 10। মধ্যমা শ্ৰেণীটো যে 7ৰ পৰা 10 হয়, তেতিয়া এল মানে কি হ'ব? এল মানে আমি জানো, এল মানে হ'ল বৰ্তমানটো এল মানে হ'ব 7। এইচ মানে হ'ল ডিফাৰেঞ্চটো 7ৰ পৰা 10টো 10ৰ পৰা 7 গ'লে কি থাকিব? 3। এইচ মানে কি হ'ব? 3 আৰু এক মানে হ'ল বাৰম্বাৰতাটো। বাৰম্বাৰতাটো কিমান আছে? 40 আৰু CF মানে হ'ল এই যে যিটো আছিলে শ্ৰেণী অন্তৰাল 7ৰ পৰা 10 যে আছিলে সেইটো জেগাত আগৰ মানটো। CFটো হ'ব 26। তো ইয়াত আমি ফৰ্মুলাটোৰ পৰা তালিকাখনৰ পৰা L ওলালোঁ, H ওলালোঁ, F ওলালোঁ আৰু CF ওলালোঁ। এইখিনি মান ওলাই ল'লোঁ আৰু n/2 আমি জানো, n/2 মানে কি আছিল? 50। তো এতিয়া ফৰ্মুলাত বহাই দিলে হ'ল মধ্যমা ল'ব পাৰি। এতেকে কি লিখিবা? নিৰ্ণয় কি লিখিবা? মধ্যমা। লিখি দিছ নির্ণয় মধ্যমা। নির্ণয় মধ্যমার ফর্মুলাটি কি আছে? L প্লাস কি আছে ফর্মুলা? L প্লাস কি আছে? n/2 মাইনাস CF বা F কি আছে? মধ্যমার ফর্মুলাটা আছে L প্লাস n/2 মাইনাস CF বা F ইন্টু H। তার মানে কিমান আছিল? তার মানে কি দিয়েছিল? এর মানে দিয়েছিল 7। n/2 মানে আছিল 50 মাইনাস CF মানে কিমান পাইছিলোঁ? CF মানে কিমান পাইছিলোঁ? 37। আর তলত F মানে কিমান পাইছিলোঁ? 40 ইন্টু H মানে কিমান পাইছিলোঁ? H মানে কিমান পাইছিলোঁ? 3। এখানে মান লিখি ল'লা, মানখিনি বহাইছোঁ। L মানে 7 বহাইছোঁ, F 7 বহাইছোঁ, n/2 মানে আমি জানো 50 বহাইছোঁ, মাইনাস CFৰ জেগাত কি বহাইছোঁ? CFৰ জেগাত কি লিখিলোঁ? 37 লিখিছোঁ। CFৰ জেগাত কি লিখিছোঁ? 37 লিখিছোঁ। Fৰ জেগাত কি লিখিছোঁ? 40 লিখিছোঁ। লিখি
এতিয়া 7 লিখিলোঁ প্লাছ এইটো 40 লিখিলোঁ চ' 50ৰ পৰা 37 গৈ উঠি থাকে 14 ইনটু 3 কাটাকাটি যায় জানো নাযায় তো এক কাম কৰা 14 লিখা প্লাছ লিখা 3 × 7 কিমান হ'ব 42 42 কেইটা সৰু কৰিব লাগিব 40 দে নহ'লে আৰু এক কাম কৰিব পাৰিলা হয় এইটো আৰু সৰু ল'ব পাৰিলা হয় কাটাকাটি কৰিলে সৰু হ'ব 2 যাব 7 গুণ 14 2 দুগুণ 4 20 মানে তলত থাকিব 20 ওপৰত থাকিব 20 8 যোগ তলত থাকিব 20 ওপৰত থাকিব 7 21 তাৰপৰা 8 যোগ আমি কাক পূৰণ কৰিব লাগিব চোৱা 5 আৰু 3 পূৰণ কৰিলে 21 হ'ব তলতকৈ থাকিব 20 আমি 21ক 20 হৰণ কৰিব লাগিব তো 21ক 20 হৰণ কৰিলে 20 কৰিলে কিমান হ'ব 20 থাকিল মানে তো 1ত নাযায় 1ত জানো 20 হৰণ যায় নাযায় তো 2 দিলে 0 হ'ব এতিয়াও নাযায় তো এক কাম কৰি ইয়াতো 0 এটা লগাই দিছোঁ ইয়াতো 0 লগাই দিছোঁ কিমান হ'ল 100ক 20 কিমান যাব 5 বা 5 কিনে তাৰ মানে আমি 21ক 20 হৰণ কৰোঁতে 1 পালোঁ 0.5 তাৰ মানে যোগ কৰিলে হাতে কিমান হ'ব আৰু 8 কি হ'ব 0.5 তো এককটো আছিল নেকি কিবা চাই লওঁ এককটো কিমান এনচাৰ এইটোৱে হ'ব 8 কি হ'ব 0.5 তো মই এনচাৰটো দি চাওঁ কিতাপত 14.3 6 নম্বৰটো 8.05 হৈছে মই তোমাৰ কিমান হ'ব 8.05 এইটোৱে আছে পাইছা বুজি এককটো লিখিব নালাগে এনচাৰ এইটোৱে লিখি দিওঁ তো এইটো কাৰণে ফৰ্মুলাখিনি মানখিনি বহাই কৰিছোঁ 15% হ'ল তোৰ 40 হ'ল এইটো 3 এইটো কাটাকাটি কৰি ওপৰত 7 তলত 20 পালোঁ 7 3 গুণ 21 তলত 20 লিখিলোঁ 21ক 20 হৈ গৈছে 1.3 হ'ব 0 ফৰ্মটো দেখা দিছোঁ পাইছা বুজি পিছত আৰু এটা আচ্ছা 14.3 লাষ্টৰ অংকটো 7 নম্বৰ অংকটো চোৱা 7 নম্বৰ অংকটো দিয়া আছিলে প্ৰশ্নটো কৈছিলে পেপাৰ কৰি কৈছোঁ তলৰ বিভাজনে এটা শ্ৰেণীকোঠাৰ 3জন ছাত্ৰ ছাত্ৰীৰ ওজন নিৰূপণ কৰে ছাত্ৰৰ মধ্যমা ওজন নিৰ্ণয় কৰে ওজন কিলোগ্ৰামত দিয়া আছে আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে তো আমাক দি আছে 40ৰ পৰা 45 45ৰ পৰা 50 50ৰ পৰা 55 এনেকুৱা দি আছে এইটো হ'ল শ্ৰেণী অন্তৰাল তুমি ইয়াত শ্ৰেণী অন্তৰাল বুলি লিখিলেও হ'ব বা ওজন কিলোগ্ৰামত এনেকুৱা লিখিলেও হ'ব আৰু ইয়াত লিখিবা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বুলি দিছে F আৰু কি লিখিবা সঞ্চয় বাৰম্বাৰতা CF কমিউনিটি ফ্ৰিকুৱেঞ্চি আচ্ছা এতিয়া এই দুটা দিয়া আছে দুটা মানটো প্ৰশ্নৰ পৰা চাই লিখিব পাৰিবা এতিয়া আমাৰ এইটো দিয়া আছিলে n মানে কিমান দিয়া আছিলে গোটেইকেইটা যোগ কৰিব 30 বুলি কৈছিলে গোটেইকেইটা যোগ কৰিলে কিমান হ'ব 30 কি আছে 30 আমি যেতিয়া সঞ্চয় বাৰম্বাৰতা ওলাম লাষ্টত কি ওলাব লাগিব আমাৰ 30 ওলাব লাগিব হয়নে নিশ্চয় কৰি চাওক তো এইটো কিমান হ'ব 2 এইটো 2 হ'ব 2 যোগ 3 কিমান হ'ব 5 হ'ব 5 যোগ 8 8 আছে 13 হ'ব 13 যোগ 6 13 6 19 হ'ব 19 আৰু 6 কিমান হ'ব 19 25 হ'ব 25 আৰু 3 কিমান হ'ব 28 হ'ব 28 আৰু 2 কিমান হ'ব 30 তাৰ মানে n মানে কি পালোঁ 30 তো আমি ঠিক আছে n মানে 30 যদি n মানে 30 হয় তেতিয়াহ'লে আমাৰ n/2 মানে কি হ'ব 30/2 30/2 মানে 15 30/2 মানে 15 এতিয়া তুমি চাব লাগিব যে 15 সংখ্যাটো কোন দুটা সংখ্যাৰ মাজত থাকিব 15 সংখ্যাটো 13 আৰু কাৰ মাজত থাকিব 19ৰ মাজত থাকিব তাৰপিছত 13 আৰু 19ৰ মাজত থাকিব যে 13 আৰু 19ৰ মাজত থাকে তাত চিধা তলৰ মানটো আহি যাব তাৰ মানে ইয়াত পাই গ'লোঁ এই ইয়াত মধ্যমা শ্ৰেণী মধ্যমা শ্ৰেণীটো হ'ব 55 to 60 মধ্যমা শ্ৰেণীটো 55 to কি হ'ব 60 যদি মধ্যমা শ্ৰেণীটো 55 to 60 হয় তেতিয়াহ'লে L মানে কিমান হ'ব L মানে হ'ল প্ৰথম L মানে কি হ'ব 55 S মানে হ'ল ডিফাৰেঞ্চটো 55ৰ পৰা 60 S মানে ডিফাৰেঞ্চটো মানে সিহঁতৰ মাজত ডিফাৰেঞ্চটো কিমান হ'ব 5 আৰু F মানেতো জানা আৰু CF এই দুটাই বস্তু লাগে F মানে হ'ল যিটো বাৰম্বাৰতা কিমান আছে 6 আৰু CF মানে হ'ল তাৰ আগৰ মানটো চিধা আহিবা তাৰ আগৰ মানটো এইখিনি ষাঠৰ পৰা এইখিনি লিখাই দিওঁ এইখিনি লিখাৰ পিছত যেতিয়া আমি ফৰ্মুলাত বহাই দিম এতিয়া ডাইৰেক্ট ফৰ্মুলাত বহাই দিম
নির্ণয় কি লিখিবা মধ্যমা নির্ণয় মধ্যমাটো ফর্মুলাটো হয় L প্লাস n/2 minus Cn by n নির্ণয় মধ্যমাটো হবে L plus n/2 minus Cn by f into h তার মানে কেমন আছে জানি L minus 55 তাহলে এটা লিখিবা 55 প্লাস n/2 মানে কেমন পেছিল 15 ধরো n/2 মানে কেমন পেছিল 15 মাইনাস cf মানে কেমন পেছিল 13 আর f মানে বারাঙ্গতা মানে কেমন ছিল 6 কিন্তু এই h মানে ডিফারেন্স কেমন ছিল 5 এটা মানে 55 প্লাস 15 পর 13 কিছু লিখে দিই 2 13 কে 15 2 লিখে দিই 5 মানে হবে 55 প্লাস কালকুলেট কি মানে 10 তরফ থেকে 6 কালকুলেট তো তোমরা কাম করে বাবা আরো করতে বাবা একটু করে 2 6 তার মানে তরফ 2 থেকে 5 মানে কি 5 তার মানে এটা আমি তা করে দেব দেখো 503 নিয়ে ধরব তো 503 নিয়ে ধরব কি হচ্ছে 503 এর মধ্যে কাটাকাটি তো বুঝে গেছে এখানে তো মানটু ভালো একটু হাড়ি পিছন হাইটে 15 তার মিশে 12 থেকে তো 6 into 5 তো 2 এর কাটিছে 2 3 হচ্ছে 2 7 কি মানে 12 কে রে কাটিছে 2 3 গুণ 6 বা এনকা কাটিছে 6 গুণ 6 12 কি কাটিছে তো 12 এর কাটাকাটি কি হয়েছে ভুল হয়েছে দেখি 6 লিখে দাও 15 পর 12 বলে 2 ও 2 আসলে এখানে তো ভুল লেগেছে ঠিক আছে না এটা 2 আসলে 15 পর 13 বলে 2 তবে 6 এটা 2 গুণ 2 2 3 গুণ 6 একটা লোক পাস করে এটা উপর 5 গুণ তবে 3 হবে তার মানে এটা 55 লিখেছে প্লাস আমি 500 কে এর হল করে বলে 503 এর হল করে বলে 3 এর হল করলে 3 এর গুণ কি মান হবে 3 তাকে কি 500 3 বলে 2 ডকুমেন্ট দিলে কি মান হবে 20 3 এর দেখো 3 গুণ 18 2 ডকুমেন্ট আছে 20 3 গুণ 18 তাহলে 1.6666 চলে আসবে তো 1.3 দিব পারে 7 ভ্যালু দিব পারে যদি ডকুমেন্টের পিছনে একটা আমরা রাখা কিন্তু 2 নম্বর গ্রহণ করতে সব লাগে 2 নম্বর গ্রহণ করতে যদি 500 কে বেশি হয়ে যায় 1 নম্বর গ্রহণ করতে বাড়িয়ে দেব তো এটা 500 টাকা কি হবে 6 টাকা 7 থেকে 6 আছে 7 হয়ে যাবে এটা 55 এর লগে 1 প্লাস করে কি মানে 56.7 এখন কি আছে সিলেক্ট করলাম টেনশনটা হবে এটা হবে লাগে এটা তো 67 14.4 তো অঙ্ক করে না করে তুমি ফর্মুলা পড়া দিলে হবে কোথায় করব 56 পয়েন্ট আচ্ছা এটা আছে তো 55 67 লাগছে তো 67 লিখে দিবা আচ্ছা অ্যান্সারটা যদি 56.7 কিলোগ্রাম লেখা তথাপিত হব কিন্তু অ্যান্সার যদি টেনকা লেখা নাই তুমি এক কাম কৰিবা এইটো দুটা অংক ৰাখিম তখন তাৰপিছত এইটো 1.6666 ওলাই গৈ থাকিব তো মই দুটা ৰাখিলে তুমি 3 নম্বৰ ঘৰংকটো চাব লাগিব 3 নম্বৰ ঘৰংকটো 5 বা 5তকৈ যদি বেছি ওলাই তেতিয়াহ'লে 2 নম্বৰ ঘৰংকটো বাঢ়ি যাব তো যেহেতু 6 ওলাইছে 5 বা 5তকৈ বেছি ওলাইছে তেতিয়াহ'লে 6 জাগাত কি হৈ যাব 7 তাৰ মানে আমি লিখিব পাৰোঁ 1.3 লিখিব পাৰোঁ 67 तो लिखी दिबा 1.67 तो जो कर लिखी है 55 लोग जन कर लिखी है 56.67 किलोग्राम टेंशन तो হবে 56.67 किलोग्राम আলা বুঝি তো এটা মোস্ট ইম্পর্টেন্ট যেটা আছে এটা করিম 2 নম্বর পর ছাড়ি আচ্ছা 14.3 লেসনের 2 নম্বর অঙ্কটো চোৱা এই অঙ্কটো খুবই দরকারি পরীক্ষাত আহি থাকে যোৱাবাৰ মেট্ৰিকত আহিছে 2025 টিটো মেট্ৰিকত আহিছে 2025 মেট্ৰিকত আহিছে খুবই দরকারি অঙ্ক আগতো আহিছে মেট্ৰিকত তো এইটো অঙ্ক সব এইটো আহিব পাৰে এইটো নাহিলেও এনেকুৱা ধৰণৰ অঙ্কটা আহিব কিন্তু ইয়াত অঙ্কটো অলপ বেলেগ ধৰণৰ হ'ব কিয় বেলেগ ধৰণৰ হ'ব মই কৈ দিছোঁ কাৰণ ইয়াত মধ্যমাটো দিয়া আছে
তলৰ বিভাজনৰ মধ্যমাত যদি 28.5 হয় তেন্তে এক্স আৰু ৱাইৰ মান ওলাব। তাৰমানে আমাৰ মধ্যমাটো আমি আগৰ অংকবোৰতো দিয়াছিলোঁ, ইয়াত মধ্যমাটো কৈ দিছে 28.5। যদি মধ্যমাটো 28.5 হয় তেতিয়াহ'লে এই এক্সৰ মান আৰু ৱাইৰ মান কি হ'ব? ইয়াতে আছে এক্স আৰু ৱাইৰ মানটো কি হ'ব? এতিয়া কথা হ'ল আমি যদি গোটেইকেইটা যোগ কৰোঁ কাৰ সমান হ'ব? 60। কাৰ সমান হ'ব? 60, 60ৰ সমান। তো ইয়াতো যোগ কৰি আমি লাষ্টত কি পাব লাগিব? 30 পাব লাগিব। তো ওপৰত এইটো 5 হ'ব, 5ৰ লগত এক্স কৰিলে কি হ'ব? 5 + x হ'ব। 5 + x ৰ লগত 20 কৰিলে কি হ'ব? 5 আৰু 20 কৰিলে কিমান হ'ব? 25 + x হ'ব। এই 25 + x ৰ লগত 15 কৰিলে কি হ'ব? 40 + x হ'ব। এই 40 + x ৰ লগত y কৰিলে কি হ'ব? 40 + x + কি হ'ব? y হ'ব। তো 40 + x + 40 লগত 5 কৰিলে কিমান হ'ব? 45 + x + কি হ'ব? y। ঠিক আছে, কিন্তু আমার এইটো 60 ওলাইছে জানো? এইটো 5 হ'ব, 5 + x, 5 + x হ'ব, 5 + x হলো 20 করলে 25 + x, ইয়ার লগত 15 করলে 40 + x হয়ে গেল, 40 + x + y, ইয়ার লগত প্লাস করলে 45 + x + কি হ'ব? y। এতিয়া কথা হ'ল এই গোটেইকেইটা যোগ কৰিলে কিমান ওলায়? 60। তা আমাৰো ইয়াত কি ওলাব লাগিছে? 60 ওলাব লাগিছে। তো আমি এক কাম কৰিম, এইটো 60 নাই আমাৰ একটা ওলাই লোৱাচোন। n মানে 60 হ'লে n/2 মানে কিমান হ'ব? 60/2, 60/2 মানে কিমান হ'ব? 30। এতিয়া এটা কথা কিবা তালিকাৰ পৰা পাওঁ n/2 মানে কি হ'ব? 60/2, 60/2 মানে 30। তো তালিকাৰ পৰা আমি পাওঁ এটা কথা গম পাওঁ, এই বস্তুটো কাৰ সমান? 60ৰ সমান। তো তালিকাৰ পৰা 45 + x + কি হ'ব? y = 45 + x + y = কাৰ সমান? 60। কারণ গোটেইকেইটা যোগ কৰিলে 60 হ'ব যে, তাৰ মানে আমি এনেকুৱা যোগ ইয়াত যেনেকৈ 60 তলত দিয়া আছিল সেইকেইটা যোগ কৰি লাষ্টত 60 পাব লাগিছিল, কিন্তু 60 নাই পোৱা। কিন্তু এই বস্তুটো কাৰ সমান হ'ব? 60ৰ সমান। 45 + x + y = কাৰ সমান? 60। তো এক কাম কৰা, ইয়াতে x আৰু y টো ৰাখা, x + y টো ৰাখিলে এতিয়া 60 আগৰ পৰা আছে, +45 টো ফাংচন ফালে গুচি গ'ল, কি হ'ব? -45। তেতিয়াহ'লে x + y = কিমান হ'ব? 15। কেই নম্বৰ কথা? x + y = কিমান হ'ব? 15। তো এইখিনি বুজি পাইছা? আমি এই বস্তুটো কাৰ সমান? 60ৰ সমান হ'ব। তো x + y ৰাখিলোঁ, 60 আগৰ পৰা আছে, 45 টোৰ ওপৰত মাইনাছ হ'ল, তেতিয়াহ'লে x + y মানে কি হ'ব? 15। তো এইটো ইকুৱেশ্যন নম্বৰ 1 বুলিয়ে দিছোঁ। ইকুৱেশ্যন নম্বৰ কি বুলি দিছোঁ? 1। এতিয়া চাবা দেই, আচলতে ইয়াত আহিব, দিয়া আছে মধ্যমা, দিয়েছে মধ্যমা 28.5, আমাক দিয়া আছে মধ্যমাটো কিমান দিছে? 28.5। আগতে আমি n/2 মানে 30 ওলাইছে, 30 সংখ্যাটো কোন দুটাৰ মাজত থাকিব এইটো কৈছিলোঁ, কিন্তু 30 ক'লে নহ'ব, ভুল হ'ব। ইয়াত মধ্যমাত যিহেতু দিয়া আছে মধ্যমা 28.5, এই 28.5টো তাৰ হাতত থাকিব। ইয়াৰ পৰা আৰু এটা লিখিম বাৰু, দি আছে মধ্যমাটো 28.5 দি আছিলে মধ্যমাটো, যিটো এই 28.5টো আগতে আমি ইয়াত চাইছিলোঁ, মানে আগৰ অংকবোৰৰ 30টো কোন দুটাৰ মাজত সেইটো চাইছিলোঁ, কিন্তু এতিয়া আমি তাত চালে নহ'ব। দি আছে মধ্যমাটো 28.5, যিটো এই 28.5টো কাৰ মাজত থাকিব? ইয়াত চাব লাগিব, তেতিয়া বাওঁফালে চাব লাগিব। 28.5টো কাৰ মাজত থাকিব? 20 আৰু 30 শ্ৰেণীত থাকিব, যিটো লিখি দিবা 20-30 শ্ৰেণীত থাকিব। 20 আৰু 30 শ্ৰেণীত থাকিব। 20 আৰু 30 শ্ৰেণীত যদি থাকে তেতিয়াহ'লে এল মানে কি হ'ব? এল মানে নিম্নমৰ মানটো, এল মানে কি হ'ব? 20। এইচ মানে কি হ'ব? ডিফাৰেঞ্চটো কিমান হ'ব? তো 20 ৰ 30 তো এল মানে কিমান হ'ব? 20 নিম্নমৰ মানটো। এইচ মানে এফ মানে হ'ব 12 এফ মানে কি হ'ব? 12 কিমান আছিলে? 20। তো 20 লিখি দিলোঁ। CF মানে হ'ল তাৰ আগৰ মানটো, যিটো আছিলে এইটো চিধি কোৱা নাছিল জানো? ইয়াৰ আগৰ মানটো CF-টো হ'ব 5 + 6। তো এইখিনি মূল কথা। এল মানে হ'ব নিম্নমৰ মানটো, এইচ মানে ডিফাৰেঞ্চটো, এফ মানে হ'ল যিটো 12 দি আছিলে তাৰ অন্তৰাল চিধি যাব, যিটো 12 দি আছিলে, আৰু CF-টো হ'ল তাৰ আগৰ মান। CF-টো কাৰ মান? তাৰ আগৰ মান। ঠিক আছে? তো এতিয়া আমি এইখিনি ওপৰখিনি মুছে অংকটো কৰিব পাৰোঁ। ওপৰখিনি মুছে দিছোঁ।
এটাকে লিখা এটাকে আমি লিখিব পাৰোঁ মধ্যমা ইকুৱেল টু কি হ'ব মধ্যমা ইকুৱেল টু L plus n by 2 L plus n by 2 minus n by 2 into n by 2 এটাকে অলপ তলত লিখিছোঁ এটাকে মধ্যমা ইকুৱেল টু L plus n by 2 minus CF by F into H এই মধ্যমাটো দি আছিলে মধ্যমাটো কিমান দিছিলে 28.5 মধ্যমাটো কিমান দি আছিলে 28.5 L মানে কিমান পাইছোঁ 20 n by 2 n মানে কিমান পাইছিলোঁ n by 2 60 by 2 60 by 2 মানে কি হ'ব 30 minus CF মানে কিমান আছিলে 5 plus কি আছিলে x আগত ব্ৰেকেট আছে কাৰণে আগত মাইনাছ আছে কাৰণে ব্ৰেকেট দি দিছোঁ CF মানে হ'ল 5 plus x by f মানে হ'ল যিটো বাৰম্বাৰ f মানে কিমান হ'ব 20 ব্ৰেকেট বন্ধ ইনটু h মানে কিমান হ'ব 10 h মানে কিমান হ'ব 10 তো এটা কথা মন কৰা এই 10ৰে এই 20 কাটাকাটি দিলে পিছত কেইবাৰ যাব দুবাৰ কেইবাৰ যাব দুবাৰ তলে কাৰণ 10ৰ ওপৰ সংখ্যা এই তল সংখ্যা এতিয়া বাওঁফালে হ'ব 28.5 এই বেছটো কোনটো আপোনাৰ বাওঁফালে লৈ আছোঁ ওপৰৰ পৰা বাওঁফালে মানে -20 হৈ যাব তাৰমানে তলত কি থাকিব তলত 2 থাকিলে ওপৰত কি হ'ব 30 -5 প্লাছ মাইনাছ কি হ'ব -6 তো 28.5 ৰ পৰা 20 পিছত কিমান হ'ব 8.5 হ'ব কিমান হ'ব 8 কি হ'ব 5 আর এইটো হ'ব তলত কি হ'ব 30 ৰ পৰা 5 বেছি কৰি কিমান থাকিব 25 25 মাইনাছ কি হ'ব x কি হ'ব 25 এটা পৰ্যবেক্ষণ কৰি দিয়াচোন পৰ্যবেক্ষণ মানে ক্ৰছ কৰিলে কি হ'ব এই 8.5 তলত এটা কি আছে 1 আছে তো 1 ৰ লগত গুণ কৰিলে হ'ব 25 মাইনাছ x আর 8.5 ৰ লগত গুণ কৰিলে একমত হ'ব 8.5 ৰ লগত যদি ইনটু কৰি দেখো 70 হয় সেটাৰ কথা কোন আছে এটাৰ আগত 0 এটা হবে 17 কিমান হ'ব 17 এতিয়া এইটো 25 আগৰ পৰা আছে এই 7 টো ফুলৰ পৰা বাওঁফালে লৈ আহিলে -17 হৈ যাব আৰু -x টো ফলচেনৰ ফুলফালে লৈ যাব কি হ'ব +x হৈ যাব তো 25 পৰা 70 বছৰলৈ কি থাকে 8 8 = x তাৰ মানে x = কিমান হ'ব 8 তো x ৰ মান পাই গ'লো x ৰ মান পাই যোৱাৰ লগে লগে তো y মান লাগে তো y মান কি হ'ব x ৰ মান 1 নম্বৰ হ'ব x ৰ মান 1 নম্বৰ হয় x ৰ মান যদি 1 নম্বৰ হয় তো 1 নম্বৰ সমীকৰণটো আছিলে আমি মুছি দিলো 1 নম্বৰ সমীকৰণটো আছিলে x + y টো কিমান আছিলে 24 তো x মানে কিমান আছিলে x মানে 8 আছিলে তেতিয়া কিবা 8 + y = কিমান হ'ব 24 কিন্তু y ৰ মান লাগিব 24 আগৰ পৰা আছে +8 টো পালে কিন্তু 24 নাছিল x + y মান 15 আছিল সৰি 15 মাইনাছ মোৰ পাৰ্ট কৰিতে y টো পাৰ্ট কৰিতে x ৰ মান কিমান পালো 8 পালো আৰু y মান কি পালো 7 পালো এইটো বহুত দৰকাৰী এটা নিয়ম সমাধান কি লেখা নিয়ম সমাধান এটা কি লিখিবা নিয়ম সমাধান ফৰ্মুলাটো লিখি দিয়া তো লিখি দিবা আনসারটো দুনিয়াকে x = 8 y = কি পালো 7 এটা কি নিয়ম সমাধান নিয়ম কি লিখিব সমাধান x = 8 and y = 7 নিয়ম সমাধান x = 8 y = 7 তো এইটোই আছিল অংক আশা কৰিছো বুজি পাইছা তো চাবা কিবা ডাউট থাকিলে আকৌ মোক সুধি দিবা হ'ব
চাই যোৱা উদাহৰণ 8 নম্বৰ অংকটো অলপ আগতে যে 2 নম্বৰ অংকটো কৰিছোঁ এইটোতো একেই ইয়াত দিয়া আছে পেজ নম্বৰ 330 দেই পেজ নম্বৰ 330 আছে অংকটো চাই ল'বা তলৰ তথ্যৰ মধ্যমা 525 x আৰু y মান ওলোৱা এইটো যোৱাবাৰতো উদাহৰণ কিতাপতো আহিছে উদাহৰণটো অহা নাই বাৰু আহিব পাৰে এইটো টেষ্টত এইটো অংক অলপ দৰকাৰী দেই খুবেই দৰকাৰী এইটো উদাহৰণ কিতাপতো তো ইয়াত 3 নম্বৰ লিখিবা প্ৰথম পদটো সেকেন্ড পদটো লিখিবা বাৰম্বাৰতা 1 আৰু তাৰপিছত লিখিবা সঞ্চয় বাৰম্বাৰতা তো ইয়াত বাৰম্বাৰতা কিন্তু দিয়া আছে 0 to 100 100 to 200 200 to 300 এইখিনি দিয়া আছে বাৰম্বাৰতা কিন্তু দিয়া আছে 2 5 x 12 20 ইমান কিন্তু মূল বাৰম্বাৰতাটো দিয়া আছে গোটেইখিনি যোগ কৰিলে কাৰ মান হ'ব 100 ৰ মান কাৰ মান 100 তাৰ ভিতৰত x আৰু y মানটো লুকাই আছে দেই x আৰু y মান তো x আৰু y মানটো কিমান হ'ব এইটো ওলাব তো সঞ্চয় বাৰম্বাৰতা লিখিবা এইটো কি হ'ব 2 আছে এইটো 2 হ'ব 2 যোগ 5 কি হ'ব 7 হ'ব 7 যোগ x কি হ'ব 7 plus x হ'ব 7 plus x 12 কৰিলে কি হ'ব 19 plus x হ'ব 19 আৰু 17 যোগ কৰিলে 36 plus x হ'ব মানে না ফুলছে নেকি 19 আৰু 17 19 আৰু 17 প্লাস করে কি বলবো এটা শূন্যতে 36 এটা আর এটা প্লাস করলে 36 প্লাস কি হবে x হবে তো 36 প্লাস x হলো 20 করলে কি মান হবে 3 কে 5 56 প্লাস x হবে এই 56 প্লাস x হলো 1 করলে কি মান হবে 56 প্লাস x প্লাস কি হবে y ইয়ার লগত তাকো 9 প্লাস করলে কি হবে 900 গুণ হবে তার মানে 65 প্লাস x প্লাস y তো ইয়ার লগত আমরা কাজ করব এটা হচ্ছে 72 প্লাস x প্লাস y হবে 72 লগত যোগ করলে কি হবে 76 প্লাস x প্লাস কি হবে y ঠিক আছে তো এখানে মান তোমাকে সাইকেল দিতে সাইকেল হয় এখানে সাইকেল প্রশ্নতে দিয়া থাকিব দুটা মান দিয়া থাকিব এটা মান ওলাব লাগে x আর y মান যা না থাকে এখানে একা থাকিব কিন্তু আমার দিয়া আছে মূল বারম্বারতা 100 বলে দিছে তার মানে এখানে যোগ করলে 100 হয় এই যোগ করলে যে 100 হয় তা 100/2 মানে কি হবে 100/2 মানে কি মান হবে 50 হবে কি মান হবে 100/2 মানে কি হবে 50 তো তুমি এটা চিন্তা কৰিব লাগিব যে 50 সংখ্যাটো কাট থাকিব 50 সংখ্যাটো কোনটো অন্তৰালত থাকিব এটা কথা আগতে তো আমি n/2 মানে n মানে 100 লৈছে n/2 মানে 100/2 মানে কি হ'ব 50 এইটো মধ্যমা দিয়া না থাকিলে আমি 50 সংখ্যাটো কার মধ্যে থাকিব এটা চাইছিলো কিন্তু ইয়াত এইটো মধ্যমাটো দিয়া আছে কিমান দিয়া আছে এটা কৈছো আৰু এটা কথা ক'ব পাৰো এই গোটেইখিনি যোগ কৰিলে যেটো 100 হয় তাৰ মানে এই মানটো কার সমান হ'ব 100 ৰ সমান তো আমি এটা কথা লিখিম ইয়াত তালিকাৰ পৰা পাওঁ তালিকাৰ পৰা কি পাওঁ যে তালিকাৰ পৰা এইটো পাওঁ যে এই বস্তুটো 76 plus x plus y equal to কার সমান হ'ব 100 76 plus x plus y equal to কার সমান হ'ব তুমি যদি x plus y টো রাখা x plus y টো রাখা তেতিয়া 100 আগৰ পৰা আছে a plus 76 টো ফাংচন অফ ফালে বস্তুটো মাইনাস হৈ যাব তার মানে x plus y মানে কি হ'ব 24 এটো সমীকরণ নম্বৰ 1 আগতে যে আগৰ অংকটো যেনেকৈ x plus y মানে 15 পাইছিল ইয়াত x plus y মানে কি হ'ব 24 সমীকরণ নম্বৰ 1 এটা এক নম্বৰ কথা তো লিখা আছে এটা তোমালোকে তলত লিখিবা দেই তলত লিখিবা দিয়া আছে মধ্যমা দিয়া আছে কি আছে মধ্যমা যেটো মধ্যমাটো কার মধ্যে থাকিব মধ্যমাটো দিয়া আছে মধ্যমাটো দিয়া আছে 525 যেটো 525 টো কার মধ্যে থাকিব 5 আর 6 মাজত দিয়া আছে মধ্যমা 525 যেটো 500 to 670 দিয়া আছে মধ্যমাটো 28.5 সরি দিয়া আছে মধ্যমাটো 525 যেটো 5 আর 6 শ্রেণী থাকে যদি 5 আর 6 শ্রেণী থাকে তেতিয়া এর মানে কিমান হ'ব এর মানে হ'ব নিম্নসীমাৰ মান নিম্নসীমা মানে কি 5 আর 6 তো এর মানে হ'ব 500 স্পেন হল ডিফারেন্স তো 5 আর 6 এক আৰু এক মানে কিমান আছিল বাৰম্বাৰতাটো কিমান আছিল বাৰম্বাৰতাটো আছিল 20
আৰু CF2 কিমান আছিলে তাৰ আগৰ মানটো 20 আগৰ মানটো 36 প্লাছ 6 চাই লোৱা দিয়া আছে মধ্যমাটো কিমান দি আছে 525 এই 525 টকাৰ মাজত থাকিব 500 আৰু যিটো 500 শ্ৰেণী থাকিব 500 শ্ৰেণী যি থাকে ইয়াৰ মানে কিমান হ'ব 500 এছ মানে হ'ল ডিফাৰেঞ্চটো 500 500 উলিয়াব ডিফাৰেঞ্চটো পাই গ'লে এক মানে হ'ল 12 পৰা থাকে আৰু CF2 হ'ল তাৰ আগৰ মানটো যিটো লাইনত গৈছা তাৰ আগৰ মান মধ্যমা শ্ৰেণী তো এতিয়া আমি ডাইৰেক্ট ফৰ্মুলা ভৰাই দিব পাৰোঁ इनका फॉर्मूला हो जाता है मध्यमा इक्वल टू L प्लस N/2 माइनस CF by F into H तो फॉर्मूला टू L मध्यमा इक्वल टू L प्लस N/2 माइनस CF by F into H तो मध्यमा तो हम दिया है 5 किमान 25 मध्यमा तो दिया है 5 किमान 25 L माने जाने L माने किमान दिया है L माने L माने 500 L माने किमान हो 500 जो N/2 माने किमान हो N/2 माने 100/2 100/2 को ने 50 हो 50 माने CF माने किमान আছে CF माने আছে 36 प्लस सेकंड ब्रैकेट दिलो CF प्लस 36 प्लस x তলত আছে f মানে কিমান দি আছে 20 ব্র্যাকেট কাউন্ট ইনটু h মানে কিমান আছে স্পিড ডিফারেন্স কিমান আছে step that's why it is 0 কাটি দিলে 2 এর দহতে বাই 5 বার আৰু এই টিপেটা থাকিব 525 আগৰ পৰা আছে এই 500 টো ওপৰৰ পৰা বহলে লৈ যাব -500 তলত কিবা থাকিলে নাই তো ওপৰত কি থাকিব 50 ব্র্যাকেট উঠাই দিলে -36 প্লাস মাইনাস -x ইনটু কিমান হ'ব 5 তো 525 পৰা 525 গলে কি থাকিব 25 আৰু এইটো 37 পৰা এইটো থাকিব 14 মাইনাস x ইনটু কিমান থাকিব 5 তো বাইটো কেনেকৈ লিখিব পাৰো 14 মাইনাস x ইনটু 5 ইকুৱেল টু কিমান হ'ব 25 তো কিমান হ'ব 25 এতিয়া এটা কাম কৰা যেতিয়া মই ব্ৰেকেটত থকা বস্তুটো লাগিব মানে 14 মাইনাস x লাগিব কিন্তু 25 সাতৰ পৰা আছে 5 পুরো হচ্ছে যেটো কোলে হেতু তলিব তো 5 এর 25 কে বার 5 বার তার মানে কম পাবো 14 মাইনাস x মানে কি পাবো 5 এক কাম করা সূত্র আপর পৰা আছে +5 টু বাকলে লৈ না -5 হয়ে যায় -x টু বাকলে লৈ যায় +x তো সূত্র পৰা আজ বেসিক্যালি কি হবে 9 ইকুয়াল টু x 9 equal to কি পাবো x 9 equal to যদি x হয় 9 equal to যদি x হয় তেতিয়া হলে আমাৰ ওলাই যাব x equal to কি হ'ব 9 সব মানখিনি বহাই বহাই কৰিছো 525 লিখিছো 500 টো বাফলে আনিছো এটা 50 লিখিছো 0 0 কাটিছো 2 এর ধর 5 বার 50 - 36 প্লাস -x ইকুয়াল টু 5 525 পৰা 525 গলে 525 পৰা 500 গুলো 25 50 पर 36 इसको 14 माइनस x into 5 ये जो काफले लिखा तो ऊपर लिखा जेटा 14 माइनस x लगेगा 25 पर प्लस 5 टुकड़ा है तलो ते 5 पर किमान हो 25 ते 14 माइनस x इक्वल टू 5 ते 14 लिखिलो प्लस पर तो काफले माइनस x माइनस 5 और माइनस x टू ऊपर लिखले प्लस x तो 14 पर 5 इसको लिखी थी 9 तो 9 इक्वल टू x तार माने x इक्वल टू किमान हो 9 ওলাইগল এক্সনৰ যেটা পাই গলা এটা আমি এটা সমীকৰণ পাইছিলো x + y মানে কি আছিল 24 এটা আমি এটা সমীকৰণ পাইছিলো বা এনেকৈ লিখিব পাৰি x ৰ মান 1 নম্বৰ y होगा যদি 1 নম্বৰ বহাই দিয়া তেতিয়া হ'ব x + y 24 হবে x মানে 9 লিখিবা 9 + y 24 itu y লিখব 24 সাতৰ পৰা আছে নটো বলে আহিব ও সরি নটো পূরণ হইতো কারণ প্লাসের আছে 24 প্লাস এটা হলো সেটা x + y - 24 আছে তো x মানে কি 9 + y 24 पर 9 किसी पर किमान কোন ধর तो लिखिए बैठक का नियम
এক্স মানে কি পালা 15 ঠিক আছে এটাকে লিখে দিবা নির্ণয় সমাধান সমাধান x ইকুয়াল টু কি হবে 15 আর y ইকুয়াল টু কি হবে 9 এইটাই আনসার এটা যদি উদাহরণ অঙ্ক মই কৰি দিছোঁ এই কাৰণে কৰি দিছোঁ এটা অঙ্ক খুবেই দৰকাৰী কিন্তু খুবেই ইংলিছ আনসাৰ চাইছোঁ 15 আৰু 15 ন x মান 15 y মানে 15 y মানে 15 সরি এটা y মানে 15 x মানে হল 9 y মানে 15 ঠিক আছে দিয়া ইয়াত মই y লিখিব লৈছোঁ x লিখি দিছিলোঁ y মানে কি হ'ব 15 তে নিৰ্ণয় সমাধান x ইকুয়াল টু 9 আৰু y ইকুয়াল টু 15 তো এইখিনি আজি পাৰলো এইটো লেসন শেষ বুলি ধৰি লৈছোঁ আশা কৰিছোঁ বুজি পাইছা মোৰ সময় নাই তথাপিতো কষ্ট কৰিছোঁ তোমালোকৰ কাৰণে তো তোমালোকে সাপোর্ট কৰি যাব মোক যিমান পাৰা ঠিক আছে ধন্যবাদ গুড নাইট